পাৰ্চনেলিতো কাক সমৰ্থন নকৰোঁ। কোনেনো নিজৰ ৰাজ্যত বিদেশী আনিবলৈ বিচাৰে? যোন চৰকাৰে সিয়ে গাদ্দাৰী কৰে। এইটো AGP বুলি নহয়, কংগ্ৰেছ বুলি নহয়, BJP বুলি নহয়, যোনে আহিছে সিয়ে টকা দিছে, যোনে লংকালে যায় সিয়ে ৰাৱণ হয়। গতিকে নতুন দলক ৰাইজে চান্স দিব লাগে। কংগ্ৰেছৰ কথা আগতে 1000 টকা লৈছিলে, এতিয়া 1800 টকা। ইঞ্চুৰেঞ্চৰ আগতে যে 500 টকা লৈছিলে, আপোনাৰ এতিয়া 8000 9000 টকা। গতিকে সেনেকৈ আমি যোনটো আমাক সুবিধা দিয়ে সেইটো পাৰ্টিয়ে আমাৰ লাগে। মই কাৰ মানে এগেইনষ্টে মই হেৰি কৰোঁ, কাৰটো অসমৰ কাৰণে মানে এইটো বিৰাট বিপদজনক। এইটো সংবিধান বিৰোধী, মানে আমাৰ অসম বিৰোধী। যিহেতু অসম আমাৰ মাতৃভূমি, আমাৰ অসমত যিখিনি মানুহ আছে অলৰেডি বহুত বোজা লৈ ল'লে। নতুন প্ৰজন্মৰ নতুন দলক আমি সমৰ্থন কৰোঁ, কাৰণ বিজেপিতো বহুত দুৰ্নীতি দেখা পাইছোঁ। বিজেপি কৰাৰ পৰা কিন্তু ধ্বংস কৰি পেলাইছে। চৰকাৰৰ কোভিডৰ এইটো এটা মানে যিমান হৈছে তাতকৈ বেছি দেখুৱাইছে। COVID-19 আপোনাৰ উচিলা লৈ বণিক গোষ্ঠীক ৰজা পাতি দিছে মোদীয়ে। মই বিজেপিক ভাল পাইছিলোঁ, বিজেপিলৈ মেম্বাৰ আছিলোঁ, কিন্তু বিজেপি যিটো কৰিলে সেইটোতো বেয়া পাইছোঁ। ৰাইজৰ বা দল বা অজাবৰ যিটো দল আছে সেইটো দলৰ হিচাপত যিমানখিনি মানে সিহঁতে আকৰ্ষণ কৰিব পাৰিব লাগিছিলে সিমানখিনি মানে হোৱা নাই এতিয়ালৈ। তেওঁলোক এতিয়া নতুনকৈ আহিছে, তেওঁলোকে কি ভাবি কেনেকৈ কৰি পেলাই আহিছে, তেওঁলোকৰ গোটেই বস্তুখিনি এতিয়াও তেওঁলোকে মানে ভালকৈ ৰাইজৰ আগত দাঙি ধৰিব পৰা নাই। এতিয়াও মানে আমি নাভাবোঁ যে ইমান ক্লিয়াৰলি তেওঁলোকে ক'ব মানে পৰা হৈছে যে নতুন দল জন্ম হৈছে, সেই লগে লগে কেনেকৈ জিকি আহিব বা ভোট চৰকাৰ বনাব, সম্ভৱে নহয়। অৰিজিনেলি যদি সঁচাকৈ ইমপ্লিমেণ্ট হয় তেতিয়া অসমীয়াৰ কাৰণে এইটো ভয়াৱহ। আৰু যদি ইমপ্লিমেণ্টেশ্যন নহয়, জাষ্ট এইটো জাষ্ট ইছ্যু লয়, তেতিয়াহ'লে এইটো আমাৰ এইটোক লৈ ইমিশ্যন হৈ লাভ নাই। 100% বিফল বুলি ক'ব নোৱাৰোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাক চেলুট দিব লাগিব। এইখন চৰকাৰকে দিব বিচাৰে, যিখন চৰকাৰৰ পৰা তেখেতসকলে যিখিনি এক্সপেক্ট কৰে সেইখিনি পায়। কিন্তু এতিয়াতো এনেকুৱা হৈ আছে, দুমুখীয়া হৈ আছে চৰকাৰ। যিখন চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনতে হওক বা BJP চৰকাৰৰ দিনতেই হওক, মানে ইলেকশ্যনৰ আগত তেখেতসকলৰ যিটো ৰূপ, ইলেকশ্যনৰ পিছত সম্পূৰ্ণ এটা বেলেগ ৰূপত দেখা পাওঁ। বিধানসভা নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ এটি গুৰুত্ব বিষয়বস্তু হৈছে কা। অসমৰ ৰাইজে এই কাৰ ক্ষেত্ৰত যথেষ্টখিনি ত্যাগ কৰিবলগীয়া হৈছে, আমি দেখি আহিছোঁ। কিন্তু এই নিৰ্বাচনত কাৰ স্থিতি কি হ'ব? আমাৰ অসমৰ জনসাধাৰণে কাক মনত ৰাখি ভোট দিব নে অইন কিবা সমস্যাৰ ওপৰত দৃষ্টিভংগী প্ৰয়োগ কৰিহে ভোটদান কৰিব? এই বিষয়ে আমি জানিম আজি গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ পৰা। মই কাৰ মানে এগেইনষ্টে মই হেৰি কৰোঁ, কাৰটো অসমৰ কাৰণে মানে এইটো বিৰাট বিপদজনক। কাৰণ সংবিধান হ'ল, কনষ্টিটিউশ্যন ইজ দ্য সুপ্ৰিম ল অফ দ্য লেণ্ড। যেতিয়া এনি লাইন, এনি ৱৰ্ড ডেট ষ্ট্ৰাক দ্য কনষ্টিটিউশ্যন ইজ মানে ষ্ট্ৰাক ডাউন টু বি মানে ইট ইজ আল্ট্ৰা ভাইৰাছ। গতিকে এইটো সংবিধান বিৰোধী, মানে আমাৰ অসম বিৰোধী। যিহেতু অসম আমাৰ মাতৃভূমি, আমাৰ অসমত যিখিনি মানুহ আছে অলৰেডি বহুত বোজা লৈ ল'লে। গতিকে এতিয়া নতুনকৈ আনি আমাৰ ইয়াৰে জাতি মাতৃ ভেটি যিটো, সেইটো যদি হেৰুৱাৰ এটা কথা হৈ যায়, সেইটো আগন্তুক নিৰ্বাচনত কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? বিশেষকৈ কি সমস্যাৰ ওপৰত? মেইনটো হ'ল কাৰটো। আমাৰ যেতিয়া অস্তিত্বৰ, আমাৰ যেতিয়া আইডেণ্টিটিৰ মানে কুৱেশ্যন আহি গৈছে, বিপদ আহি গৈছে, সেইটোতো প্ৰথম। কাৰণ মানুহ নোখোৱাকৈ, মানুহ বাছ নোহোৱাকৈ খোজকাঢ়ি 800 কিলোমিটাৰো আপোনালোকে দেখিছে। ইউ হেভ চিন, এইটো ফাৰ্ষ্ট টাইম হিষ্ট্ৰী। গতিকে মানুহ মানে এইটোৱে বিচাৰে, মানুহ শান্তি বিচাৰে, মানুহ নিজৰ অস্তিত্ব, নিজৰ ভাষা, নিজৰ সংস্কৃতি, কৃষ্টি মানুহে ধৰি ৰাখিব বিচাৰে নিজৰ বুকুত। যে নতুন প্ৰজন্মৰ নতুন দলক আমি সমৰ্থন কৰোঁ, কাৰণ বিজেপিতো বহুত দুৰ্নীতি দেখা পাইছোঁ। বিজেপি কৰাৰ পৰা মানে ধ্বংস কৰি পেলাইছে আমাক, ধ্বংস হোৱা বুলিয়ে ক'ব পাৰোঁ। বিশেষকৈ ব্যৱসায় শেষ হৈ গৈছে এক নম্বৰতে, বাকীতো আৰু নকওঁ আৰু। অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতিকটো মই ছাপোৰ্টে কৰোঁ, কাৰণ তেওঁৰ যিখিনি কথা খুবেই ভাল লাগে, একদম ষ্ট্ৰং। আশাবাদী আৰু ভোট জিতা নিজিতা সেইটো মই নকওঁ, কিন্তু আমি আশা কৰোঁ। একো সফল বুলি নাভাবোঁ। এটা চামেই পাইছে, কিন্তু যিখিনি পৰিশ্ৰম কৰিব লাগে তেওঁ কৰি খাই আছে, তেওঁলোকে একো পোৱা নাই। পাইছে একেবাৰে গৰীবখিনি নাপাওঁ বুলিও নকওঁ, কিন্তু যিখিনি কষ্ট কৰি আছে আমাৰ নিচিনা দোকানী বা ব্যৱসায় বা তেওঁলোকে পোৱা নাই। কাঠ থকাখিনিহে পাইছে, বাকীখিনিতো পোৱা নাই। সমৰ্থন কৰেনে? আমিতো সমৰ্থন মানে হেৰি চাই, কেণ্ডিডেট চাই সমৰ্থন। নাগৰিকত্ব সংশোধনী আইন যিখন আছে,
সেইটো নকৰোঁ, সেইটো নকৰোঁ। কোভিডৰ সময়ত আমাৰ অসম চৰকাৰে কিমান কি সফল হ'ব বুলি ভাবে? কোভিডৰ সময়ত কৰোণা ভাইৰাছ যে হৈ গ'ল, এই অলপ চালে কোভিডৰ সময়ত চৰকাৰ কিমানখিনি সফল হ'ব বুলি ভাবে আপুনি? নাই, চৰকাৰৰ ক'ভিডৰ এইটো এটা মানে যিমান হৈছে তাতকৈ বেছি দেখুৱাইছে, কিন্তু এইটো ৰাজনীতি আৰু চবতে থাকেই, কিন্তু অসমত যিমানটো হৈছে সিমানটো হোৱা নাই মোৰ ধাৰণা দেই। ময়ে পৰিছিলোঁ, মইতো সেই সময়ত ময়ে বেমাৰত পৰিছিলোঁ। মই যদি ডক্টৰক দেখুৱাব লাগে, কিন্তু ডক্টৰক দেখুওৱাৰ লগে লগে কোৱাৰেণ্টাইন দি দিলেহেঁতেনে, কিন্তু মই ঘৰতেই ভাল হ'লোঁ। এক নম্বৰ প্ৰশ্ন, মই মেডিচিন খায়ে ভাল হৈছোঁ, কিন্তু মোৰ নিজৰ ছাইডৰ পৰা মেডিচিন, জ্বৰ কাহ বমি হ'লে যিখিনি মেডিচিন খাব লাগে, কিন্তু মোৰ সেইটো বোধে যিমান হৈছে তাতকৈ দুগুণ বেছি দেখুৱাইছে মোৰ ধাৰণা। মই একেবাৰে নকৰোঁ, 100 নকৰোঁ মই। আপুনি আগন্তুক নিৰ্বাচনত কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? বিশেষকৈ কি সমস্যাৰ ওপৰত? আমি বিশেষকৈ মূল্য বৃদ্ধি, আপোনাৰ অনুপ্ৰৱেশকাৰী, গৰাখহনীয়া, এইবিলাক মূল হেৰিত আমি বিৰোধিতা কৰি আমাক যোনে সঁচাকৈ প্ৰতিশ্ৰুতি দিব পাৰিব। আমাৰ প্ৰতিশ্ৰুতিৰ আমাৰ হেৰি নালাগে, আমাক ৰজা নালাগে, আমাক কাম কৰি দেখুওৱা ৰজা লাগে। বহুত ক্ষতি হৈছে, এইটো বিজেপি চৰকাৰৰ চাল, এইটো মোদীৰ নিজৰ চক্ৰান্ত, নিজস্ব চক্ৰান্ত, তাৰ সাম্ৰাজ্য তাৰমানে গঢ়ি তোলাৰ কাৰণে এইটো চক্ৰান্ত কৰি পুঁজিপতিক তাৰমানে হেৰি কৰিছে, সহায় কৰিছে। এইটো COVID-19 আপোনাৰ হেৰি উচিলা লৈ বণিক গোষ্ঠীক ৰজা পাতি দিছে মোদীয়ে, আৰু একো নাই, এইটো ভেকু বাও নাই, একো নাই। আপুনি কি ক'ব বিচাৰে? কা সমৰ্থন কৰেনে আপুনি? কা সমৰ্থন মই নকৰোঁ। আগন্তুক নিৰ্বাচনত আপুনি বিশেষকৈ কি সমস্যাৰ ওপৰত ভিত্তি কৰি ভোট? আমি এই চৰকাৰক আমি নামানো। এই চৰকাৰৰ ওপৰত আমাৰ বিৰক্তি লাগি গৈছে। আমাৰ নিজকে চলিবৰ মানে অচিন্ত হৈ গৈছোঁ আমি। এইটো মানে লকডাউন দি বহুত বাহিৰা মানুহৰ দেশৰ পৰা আনি লৈছে। ইয়াত জাগাই মানে প্লেট বনাই দিছে তেখেতসকলে। ধন্যবাদ। মই অসমবাসী ৰাইজক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গতিকে এই বিজেপিৰ ভেলকিবাজি ৰাজনীতি ভুল নাযাব। মন্দিৰ ভাঙি কেনে মছজিদ বনাক, বা মছজিদ ভাঙি কেনে মন্দিৰ বনাক, তাতে কাৰো নিজস্ব কোনো স্বাৰ্থ নহয়, কাৰো অভাৱ পূৰণ নহয়। গতিকে মই অসমৰ সকলো ভোটাৰসকলক মই নম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে মহাজোটবন্ধনক ভোট দিয়ক আৰু অসমখন বচাই লওক। তাৰমানে আমাৰ নহ'লে জাতি হত্যা ডুবি যাব। তাৰমানে এইটো আপোনাৰ বিজেপিয়ে এইটো যিটো চক্ৰান্ত কৰিছে, অসমখন আপোনাৰ একেবাৰে নস্বাত হৈ যাব, অসমীয়া ভাষা নাথাকে। গতিকে অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে মহাজোঁটক হেৰি দিয়ক। ইয়াতে জাতি ভেদ ধৰ্ম বৰ্ণ এইগিলা বিচাৰ কৰি একো লাভ নাই। নিজৰ পেট কেনেকৈ পালিব পাৰোঁ, নিজৰ পৰিয়াল কেনেকৈ বচাব পাৰোঁ, তাৰ কাৰণে লক্ষ্য ৰাখি কেনে আপোনালোকে ভোট দিয়ক, উপযুক্ত ব্যক্তিকে ভোট দিয়ক, ইয়াতে কোনো হেৰি নাই। কা সমৰ্থন কৰেনে নাগৰিকত্ব সংশোধনী আইনখন? নহয় নকৰে। আপুনি কি ক'ব বিচাৰে? কা সমৰ্থন কৰে? কোনো অসমীয়া মানুহে কা কেতিয়াও সমৰ্থন নকৰে। অসমৰ ৰাইজক আৱেগেৰে খেলা আৰু প্ৰতিটো মুহূৰ্তত এনেধৰণে আৱেগেৰে খেলি অসমীয়া জাতিটোক থান-বান কৰিব খোজা এই ৰাম ৰহিমৰ দেশত কোনো মানুহে কা সমৰ্থন নকৰে। নামানো, এইটো একটা চিধা কথা, কা নামানো। কা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, এইটো আমাৰ একদম ফাইনেল কথা। বৰাবৰ কা নামানো যে কৈছোঁ, এইটো লৈ আমি বহুত কংগ্ৰেছ লেভেলৰ পৰা আন্দোলন কৰিছোঁ। আমি দিল্লীত গৈছোঁ, যন্তৰ মন্দৰত গৈছোঁ, তাৰপাছত গুৱাহাটীত আমি ৰাজভৱন ঘেৰাও কৰিছোঁ, আৰু চাৰিওফালে আমি একেবাৰে বুথ লেভেলৰ পৰা AICC লেভেললৈকে আমাৰ কংগ্ৰেছৰ নেতৃত্বত আমি ইতিমধ্যে কা নামানো বুলি কৈছোঁ, হ'বলৈ নিদিওঁ। আৰু আমাৰ চৰকাৰ আহিলে আমি কা বাতিল কৰিম। আৰু কোভিডৰ ক্ষেত্ৰত চৰকাৰখন কিমান সফল হ'ব বুলি ভাবে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত? এই গোটেই কথাবিলাক চাওক, কোভিডৰ ক্ষেত্ৰত কিমান সফল সেইটো অসমৰ প্ৰত্যেকজন জনগণে দেখা পাইছে। আপোনালোক সাংবাদিক বন্ধুবিলাকে আপোনালোকে এই কথাবিলাক প্ৰতিটো মুহূৰ্তত জড়িত আছে, এই কথাবিলাকত জানে। গতিকে এই কোভিড লৈ পেলাই যে সেই সময়তো এটা মানুহৰ মনত
ভয় সোমাই পেলাই সেইটো এটা ৰাজনৈতিক অভিসন্ধি কৰি পেলাই ক'ভিড বেমাৰটোৰ লগতো তেওঁলোকে ৰাজনীতি কৰিছিলে, এইটো অসমৰ ৰাইজে এতিয়া জ্ঞাত। গতিকে ইয়াৰে প্ৰশ্নৰ উত্তৰ এইবাৰ নিৰ্বাচনত এইখন চৰকাৰে পাব। মানুহে ভয়তে, বহু মানুহে এতিয়া ভয়তে হয়তো কিছুমানে কোৱা নাই, কাৰণ এওঁলোক হ'ল ভিণ্ডিকটিভ চৰকাৰ, এওঁলোকে সদায় আক্ৰোশমূলকভাৱে মানুহক কাম কৰি আহিছে। গতিকে হয়তো বহুতে মানুহে ৰৈ আছে নিৰ্বাচনত ভোটদান কৰিবলৈ। বিশেষকৈ নিৰ্বাচনত আপুনি কি সমস্যাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিম ভাবিছে? চাওক, সমস্যা কিমান এতিয়া আপোনালোকে নিজেই জানে। আপোনালোকে প্ৰত্যেকজন, আজি আপুনি এজন সাংবাদিক, আপোনাৰ যিটো চেলেৰি, এই চেলেৰিটোৰে আপুনি ঘৰত যেতিয়া যায়, ঘৰলৈ যাওঁতে চাউল কিনিব লাগে, আলু কিনিব লাগে, পিঁয়াজ কিনিব লাগে, মিঠাতেল কিনিব লাগে, এই যে আকাশলংঘী দাম। আপোনালোকে ডেকা ল'ৰা ছোৱালীয়ে 2 কোটি চাকৰি, নিবনুৱাক চাকৰি দিম বুলি কৈছিল, চাকৰি পালে জানো? 15 লাখকৈ টকা দিম বুলি কৈছিলে, টকা পালে জানো? জাতি মাটি ভেটি সুৰক্ষা কৰিম বুলি কৈছিলে, সুৰক্ষা কৰিব পাৰিলে জানো? 2014লৈ আকৌ ইয়াতে এই অসমখনক বাংলাদেশেৰে ভৰাব গৈছে। গতিকে এইবোৰৰ প্ৰত্যুত্তৰ তেওঁলোকে পাব। যিমানে টিভিৰ পৰ্দাত চমক নিদিয়ক, আচল চমক 21ৰ নিৰ্বাচনৰ উত্তৰত পাব। আৰু এইবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ স্থিতি কি হ'ব পাৰে ভাবে? সেইটো সময়ে সময়ে সেই গোটেই কথাবিলাক খোল খাই গৈ থাকিব, আপোনালোকেও দেখি আছে। গতিকে সময়ে তাৰ উত্তৰ দিব। আপুনি কি ক'ব বিচাৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ? এতিয়া তেওঁলোকৰ একো অস্তিত্ব দেখা নাই। এতিয়া 2 দিন পিছত বা কি আহিব এইটো এতিয়ালৈ ক'ব পৰা নাযায়। যদি এইটো সময়ত অখিল গগৈ কাৰাৰুদ্ধ হৈ নাথাকিলেহেঁতেন, কাৰাৰুদ্ধ হৈ নাথাকিলে তেওঁলোকৰ সবলতাটো, ষ্ট্ৰেংথটো আৰু যথেষ্ট বৃদ্ধি পালাক হয়, আৰু মোদী চৰকাৰৰ স্বৰূপটো তেওঁলোকে উদঙাই দিলাক হয়। আপুনি কি ক'ব অসম জাতীয় পৰিষদ? অসম জাতীয় পৰিষদ দলৰ বিষয়ে মই যিখিনি ক'ব খুজিছোঁ, আচলতে তেওঁলোকে সিমান এটা ছাকচেছ নহ'ব বুলি মোৰ বিশ্বাস। তেখেতসকলে যিটো দল উলিয়াইছে, তেওঁলোকে হয়তো মানে কোনোমতে 2-এটা ছিট পালেও পাব পাৰে, নাপালেও নাই, তেনেকুৱা হ'ব লাগিব বুলি মোৰ এটা ধাৰণা। আপুনি কা সমৰ্থন কৰেনে? কা সমৰ্থন কৰেনে আপুনি? কা বুজা নাপাওঁ। আপুনি কা সমৰ্থন কৰেনে? নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি দিব? কা সমস্যা নে বেলেগ সমস্যাৰ ওপৰত? মই হেৰি কৈ আপোনাৰ ডেভেলপ চাই পেলাই দিম ভোটটো। আৰু ক'ভিডৰ সময়ত অসমৰ বহুত পিছ পৰি গৈছিল, চৰকাৰ সফল হ'ব বুলি ভাবেনে আপুনি? মোটামুটি 60% মান সফল হৈছে ভালকৈ। আমাৰ লগত দুগৰাকী বাইদেউ আছে, আমি তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম। আপুনি কা সমৰ্থন কৰেনে? কা সমৰ্থন কৰোঁ। আৰু আপুনি আগন্তুক নিৰ্বাচনত কিহৰ ওপৰত মানে ভিত্তি কৰি আপোনাৰ ভোটদান কৰিব? কা অন্য কিবা সমস্যাৰ ওপৰত? অন্যান্য সমস্যাটো বহুত, আমি নিজে আশাকৰ্মী, আমাৰ এতিয়ালৈকে একো হেৰি পোৱা নাই। গতিকে আমি প্ৰাৰ্থী চাইহে ভোট দিম, মানে পাৰ্টি চাই নিদিওঁ। আৰু ক'ভিডৰ সময়ত আমাৰ অসমৰ অৰ্থনীতি বহুত পিছ পৰি গৈছিলে, আপুনি কি ভাবে চৰকাৰে ভাল কাম কৰিছিল নে ক'ভিডৰ সময়ত? ক'ভিডৰ সময়ত যদিও বেমাৰীখিনিক ভাল কাম কৰিছিল বুলি ক'ব পাৰি, কিন্তু দুখীয়া শ্ৰেণীৰ কাৰণে বহুত শাস্তিদায়ক কাম হৈছে। তেনেকুৱা ক্ষেত্ৰত মানে দুখীয়াখিনি যিখিনি সুবিধা সহায় পাব লাগিছিলে, মই ভাবোঁ সেইখিনি সুবিধা বা সহায়খিনি নাপালে, মাজৰ একচাম মানুহে খাই থৈ দিলে। মই জনাত আৰু চৰকাৰ কিমান সফল হোৱা বুলি ভাবে? চবৰে দুখ। চৰকাৰ কিমান সফল মই এতিয়া নিৰ্দিষ্টকৈ কেনেকৈ ক'ম, কিন্তু মোৰ মতে সফল সম্পূৰ্ণৰূপে অসমত হোৱা নাই। আপুনি কি ভাবে চৰকাৰৰ, বিজেপি চৰকাৰৰ বিৰোধী কোনোবাই ভাল প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে? পাৰ্টীৰ বিষয়ে মই নাজানো, কিন্তু মই পাৰ্টী চাইহে দিব পাৰোঁ, খুব কওঁ চবকে। আগন্তুক চৰকাৰৰ পৰা বিশেষকৈ বস্তুৰ মূল্য বৃদ্ধি হ্ৰাস কৰাটো বিচাৰোঁ, কাৰণ যিসকল কৰ্মচাৰী গভমেণ্ট হয় তেওঁলোকৰতো দৰমহা বাঢ়ি থাকে, বস্তুৰ মূল্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ কাৰণে আমাৰতো যিহেতু মাহিলী ইনকাম নাই বা দৰমহা চাকৰিয়াল পৰিয়ালত নাই, তেনেকুৱা শ্ৰেণীৰ মানুহখিনিয়ে বস্তুখিনি যদি মূল্য বৃদ্ধি ৰোধ কৰি দিয়ে, তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব। আপুনি কা সমৰ্থন কৰে? হয়, নমস্কাৰ। কৰোঁ, মানে ময়ো এওঁৰ নিচিনা একেটা কথাই ক'ব খুজিছিলোঁ। চৰকাৰে বহুত সহায় কৰিছে, কিন্তু যাক কৰিব লাগিছিলে কোনে পোৱা নাই। অৰুণোদয় তাৰমানে আমি দেখি আহিছোঁ, অৰুণোদয় আঁচনি মানে যোনে পাব লাগিছিল সেইবিলাকে পোৱা নাই, যোনে পাব নালাগে সেইবিলাকে পাইছে। আৰু ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? ক'ভিডৰ সময়তো যথেষ্ট তেখেতসকলে উপকাৰ কৰিছে, আমিও তাতে ডিউটিত আছে, আমি নিজে দেখিছোঁ। গতিকে ক'ভিডত পাইছে, কিন্তু একদম সাধাৰণ শ্ৰেণীৰ অসুবিধা হৈছে। চৰকাৰ চাকৰি কৰাখিনি ঠিকে আছে, সাধাৰণ শ্ৰেণীৰ বহুত কষ্ট হৈছে। চৰকাৰৰ পৰা আপুনি কি বিচাৰে? চৰকাৰৰ পৰাতো আমিতো বহুত আশা কৰি আমি আশাকৰ্মী হৈছোঁ, গতিকে আশাটো আশা হৈয়ে থাকিল। আমাক 3-4 হাজাৰ টকা দিয়ে, সেই দি তাৰমানে আমি বহুত আন্দোলন কৰিলোঁ আমাৰ লগবিলাকে, কিন্তু নাই।
ইমান চাকৰি দিলে, এতিয়াতো চাকৰি ইমান দিলে, কিন্তু আমাক কিয় নিদিলে? আমাকতো কমচে কম অলপ ৰেগুলাৰ কৰি ল'ব পাৰিলে হয়। সেইটোৱে আমাৰ দুখ মানে আৰু বহুত কষ্ট কৰিছোঁ আমি, কিন্তু আমি ইমান দিনে ৰাতি কষ্ট। এতিয়া আমি ডিউটিতে আছোঁ, কিন্তু ড্ৰেছ কৰা নাই, কিন্তু ডিউটিতে আছোঁ। ঘৰত পাই আছে অৰুণোদয় আঁচনি কিন্তু ইমান এনেই বহি আছে, তেওঁলোকে পইচা পাই আছে, আৰু শুনিছোঁ 3,000 দিব, কিন্তু আমি দিনটো কষ্ট কৰোঁ তথাপিও 3,000। সেইকাৰণে বহুত আমি তাৰমানে আশাবিলাক আমি বহুত দুখ পাইছোঁ আৰু আশাবিলাকে। আপুনি কাৰ সমৰ্থন কৰেনে? কাৰ সমৰ্থনো নকৰোঁ আৰু কাৰ বিৰোধো নকৰোঁ। কিয় গম পাইছেনে? কাৰণ কাৰটো এতিয়ালৈকেতো আইনখন আহিলে যদিও এতিয়ালৈকেতো ইয়াতে আমিতো মানুহ অহাটো দেখা নাই। যিবিলাক মানুহ আহিছিলেতো সেইবিলাকতো আগতেই আহি গৈছে, গম পাইছেনে? নিৰ্বাচন আহি আছে, আপুনি কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? কাৰ সমস্যা নে অইন কোনোবা সমস্যাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? নহয়, আমি এতিয়া যিটো দেখিছোঁ, ধৰক কংগ্ৰেছৰ দিনত মানুহে চাকৰি পোৱা নাছিল, পইচা দি পেলাই চাকৰি ল'বলগীয়া হৈছিল। এতিয়াতো আপুনি দেখিছে, নিজেই দেখিছে আপোনালোকে, কিমান টিচাৰ হ'লেও কিমান এপইণ্টমেণ্ট দিছে টেটত, বা যিবিলাকে চাকৰি পাইছে পইচা নিদিয়াকৈ চাকৰি পাইছে। আৰু ৰাস্তা পদূলি কংগ্ৰেছৰ দিনত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে, গতিকে সেইবিলাক চাই ভোট দিব লাগিব। আৰু ক'ভিডৰ সময়ত আমাৰ অসম বহুত পিছ পৰি গৈছিল, অৰ্থনীতিৰ ক্ষেত্ৰত হওক, চব ফালত। বিজেপি চৰকাৰ কিমান সফল হৈছে এই ক্ষেত্ৰত? ক'ভিডৰ সময়ত অকল অসম বুলিয়েই নহয়, গোটেই ভাৰতবৰ্ষতে ক'ভিডে হেৰি কৰিছে, অৰ্থনৈতিক দুৰৱস্থা কৰিছে। কিন্তু তথাপিতো আমাৰ চৰকাৰখনে যেনেকৈ চম্ভালি ল'লে ক'ভিডটো, গতিকে আন ৰাজ্যৰ তুলনাত আমাৰ ইয়াত মৃতকৰ সংখ্যাটো খুব কম। সেইফালৰ পৰা আমি চৰকাৰখনক ধন্যবাদেই দিব লাগিব। কাৰ সমৰ্থন কৰেনে? নাগৰিকত্ব সংশোধনী আইন? নাই, আমি সেইটো বিৰোধিতা কৰোঁ। কাৰ আমাৰ নালাগে। নিৰ্বাচনত আপুনি কিহৰ ওপৰত ভিত্তি কৰি বিশেষকৈ ভোটদান কৰিম ভাবিছে? এতিয়া আমাৰ অসমৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি সাপেক্ষে আমাৰ বৰ্তমান যিটো চালকীয়া চৰকাৰ, তেওঁলোকে আমাৰ অসমৰ পৰিস্থিতি সাপেক্ষে বিভিন্ন ধৰণৰ বস্তু বাহানি এইবিলাকৰ মূল্য বৃদ্ধি কৰিছে। যিহেতু আমি গ্ৰাছ ৰুট লেভেলৰ মানুহ, আমি দুখীয়া মানুহ, আজি এই পেট্ৰলৰ দাম কওক, ডিজেলৰ দাম কওক, বিভিন্ন বস্তু বাহানি এইবিলাক যে সময় তাৰমানে মূল্য বৃদ্ধি হওঁতে এইটো সীমা চেৰাই গৈছে। আপুনি কাৰ সমৰ্থন কৰেনে? আমি সমৰ্থন মানে মূল্য বৃদ্ধিৰ বিৰুদ্ধে মানে আমি যিটো দল মানে ষ্টেপ ল'ব, আমি তাৰে বিৰুদ্ধে মানে কথা ক'ম। তাৰ নাই, ক'ভিডৰ সময়ত যিখিনি মানে আমি দেখা পাইছোঁ সেইখিনি সফল হোৱা নাই। আৰু দৰিদ্ৰ মানুহখিনি একেবাৰে দৰিদ্ৰই মানে তলত পৰি গৈছে। কোনো চৰকাৰৰ কোনো ডেভেলপ মানে হোৱা নাই আৰু ডেভেলপ পোৱাও নাই। আপুনি কি ক'ব বিচাৰে? কাৰ সমৰ্থন কৰেনে আপুনি? কাৰ সমৰ্থন নকৰোঁ। আগন্তুক নিৰ্বাচনত আপুনি বিশেষকৈ কি সমস্যাৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? আজি এই অসমৰ ইলেকশ্যনত বৰ্তমান আমি কিহৰ ওপৰত ভিত্তি কৰি দিম? যিবিলাক বস্তুৰ দাম বৃদ্ধি পাইছে, গতিকে আমি গাড়ী চলাব গ'লেও পেট্ৰলৰ দাম কিমান হৈ গৈছে, মিঠাতেলৰ দাম কিমান হৈছে, চাউলৰ দাম কিমান হৈছে, আলুৰ দাম কিমান হৈছে, পিঁয়াজৰ দাম কিমান হৈছে, চিলিণ্ডাৰৰ দাম কেনেকৈ হৈছে। গতিকে আমি যিখিনি অসুবিধা পাইছোঁ, মধ্য শ্ৰেণীৰ মানুহবিলাকে যেনেকুৱা অসুবিধা পাইছে, অলপ বাচি আছে। একবাৰ নিম্ন শ্ৰেণীৰ মানুহে যেনেকৈ কামলা দি অলপ পইচা হাজিৰা পায়, সি অলপ বাচি আছে, চাকৰি কৰা মানুহ অলপ বাচি আছে, কিন্তু মধ্যম শ্ৰেণীৰ মানুহবিলাকে বিৰাট কষ্ট হৈছে। গতিকে এই চৰকাৰক আমি ভোটদান নকৰোঁ। আমাৰ লগত দাদা এজন আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আপুনি কাৰ সমৰ্থন কৰেনে? তাতো আমি মানি নাছিলোঁ। তাৰপিছত আপোনাৰ যেতিয়া হ'ল, চৰকাৰে ক'লে যে এনেকুৱা বস্তুটো মানুহ ইমান নানাও আমি, গতিকে এইটো মানে এটা কৰি পেলাই এইটো কৰিছে। তাৰপিছত আমি এইটো মানি লৈ এতিয়া হেমন্ত বিশ্বটো কৈয়ে আছে বস্তুটো। আৰু আপোনাৰ যেতিয়া হ'ল, আমাৰ এইটো কি কয়, আপোনাৰ লকডাউন হ'ল, সেই পৰ্যন্ত চৰকাৰে আমাৰ সহায় পাইছোঁ চৰকাৰৰ পৰা, চাউলৰ পৰাই আপোনাৰ ধৰক মোৰ ছোৱালী দুজনী, ছোৱালীযোৰো মানে পইচা পাতি জিৰ' বেলেঞ্চৰ পইচাও পাইছে, এনেকুৱা আৰু। আপুনি কাৰ সমৰ্থন কৰেনে? এনে মই কাৰ সমৰ্থন নকৰোঁ। আৰু আগন্তুক নিৰ্বাচনত আপোনাৰ ভোট কিহৰ ওপৰত ভিত্তি কৰি দিব? কাৰ সমস্যা নে বেলেগ সমস্যা? মই আচলতে প্ৰাৰ্থীজন চাম, প্ৰাৰ্থী চাই পেলাই ভোট দিম। আৰু ক'ভিডৰ সময়ত চৰকাৰ কিমান সফল হোৱা বুলি ভাবে আপুনি? ক'ভিডৰ ক্ষেত্ৰত চৰকাৰ কিছু পৰিমাণে সফল হোৱা যেন লাগিছে। মানুহে বিচৰা ধৰণৰ সুবিধা পোৱা বুলি ভাবেনে আপুনি? নাই, পোৱা নাই। কাৰ সমৰ্থন কৰেনে?
কাৰণো কি এতিয়া চৰকাৰে যি ডিচিশ্যন দিয়ে আমি তাতে আছোঁ। আৰু আগন্তুক নিৰ্বাচনত আপোনাৰ ভিত্তিটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব? এতিয়া চাওক, এতিয়া দল বুলিবলৈ কি ভাল নেতা এজন পালে আমি তেওঁকে ভোট দিম। আমাৰ ৰাইজৰ হৈ কাম কৰিব লাগে আৰু সেইটোৱে বিচাৰোঁ। ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? ক'ভিডৰ সময়ত ইমানখিনি কৰিছে চৰকাৰে, সেইটো হিচাপত বিজেপিয়ে আহিব। আৰু আপুনি কাৰ সমৰ্থন কৰেনে? কাৰ সমৰ্থন বাৰু প্ৰপাৰলি নকৰোঁ, মানে একচুৱেলি মেইনলি আমাৰ অসমীয়া মানুহ জাতিটোৰ কাৰণে অসমৰ মানুহবিলাকৰ যাতে বেনিফিটটো আগত হয়, আৰু বাহিৰাৰ মানুহৰ কাৰণে হয় বাৰু, কিছুমান বহুত মানুহ থাকে তেনেকৈ ইয়াতে অসমতে থকা, কিন্তু এডভান্টেজটো আমাৰ মানুহে বেছি পাব লাগে। আৰু আগন্তুক নিৰ্বাচনত আপোনাৰ ভোট কিহৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব? একচুৱেলি কেণ্ডিডেটটোৰ ওপৰত থাকিব। যদি মানুহজন মানে আমাৰ কাৰণে কাম কৰিব পৰা হয় আৰু আগে পিছে যদি এনেকুৱা আমি দেখিছোঁ কি কামবিলাক কৰিছে, ভালেই কৰিছে, তেতিয়াহ'লে মানুহটোৰ ওপৰতে মানে সেইটো ভোটটো দিয়া হ'ব। আপুনি কাৰ সমৰ্থন কৰেনে? নাই। আৰু আগন্তুক নিৰ্বাচনত আপোনাৰ ভোট কিহৰ ওপৰত ভিত্তি কৰি দিব? কাৰণে নাই, বেলেগ সমস্যা, বহুত সমস্যা আছে এতিয়া সেইবোৰৰ ওপৰত। আৰু ক'ভিডৰ সময়ত চৰকাৰ আমাৰ কিমান সফল হোৱা বুলি আপুনি ভাবে? চৰকাৰেতো যিখিনি পাৰে কৰিছে, তথাপি আৰু কৰিবলগীয়া বহুখিনি আছে বুলি মই ভাবোঁ। আৰু তাতো সমৰ্থন কৰোঁ আমি। আপোনাৰ নিৰ্বাচনত কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? কাৰণে বেলেগ কোনোবা সমস্যা? এইটো ৰাইজৰ মানে যোনে উন্নত কৰিব, ৰাইজৰ যিটো চাব, দুখীয়া গৰীব নিচলাসকলক যি চৰকাৰে সহায় সুবিধা আগবঢ়ায় বা জনসাধাৰণৰ কাম কৰে, দুৰ্নীতি না হয়, সেইবিলাক চাই আমি ভোটদান কৰিম তেখেতসকলক। ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? এইটো নিশ্চয় ভাবোঁ মই। ক'ভিডটো তেখেতসকলে নহ'লে অসমৰ হয়তো নানান ধৰণৰ কিবা হ'ব পাৰিলে হয়, কিন্তু সেনেকুৱা ঘটনা আমাৰ ইয়াত হোৱা নাই, বৰ্তমান হ'ব দিয়া নাই। বাহিৰৰ দেশত যেনেকৈ মৰিছে মানুহ ক'ভিডত, সেইটো মানে কি দেখা দেখি ঘটনা নহয়, এইটো কোনো মিছা কথা নহয়, এইটো সঁচা কথা। গতিকে ক'ভিডৰ পৰা আমাৰ অসমখন বহুত লাভ হৈছে, যিটো স্বাস্থ্য বিভাগে কাম কৰিছে বিজেপি চৰকাৰে, সেইটোৰ কাৰণে আমাৰ অসমখন বাচিছে। কাৰ সমৰ্থন কৰেনে? নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব? কাৰণে বেলেগ কোনোবা সমস্যা? সেইটো চাই লওঁ, এইটো কি কৰা যায়, এতিয়ালৈকে একো ভবা নাই আৰু এতিয়ালৈকে। আৰু ক'ভিডৰ সময়ত আমাৰ চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? সফল হৈছিলে, নোহোৱা বুলিও নহয়, হৈছে। কাৰ সমৰ্থন নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰিব? কাৰণে বেলেগ কোনোবা সমস্যা? যিটো পাৰ্টি আহে সেইটোৱে চব কাম কৰিম বুলি কয়, কিন্তু আজি এতিয়া এনেকুৱা পৰ্যায় পাইছোঁ, কাক ছাপোৰ্ট কৰিম, কাক ভোট দিম, কাক নিদিম, মানে দোদুল্যমানত আছোঁ। বিজেপি চৰকাৰে অলপ কাম কৰিলে, কিন্তু তেখেতসকলৰো বহুত মানে দেখিছোঁ ভুল আছে। এতিয়া একো সিদ্ধান্ত ল'ব পৰা নাই। আৰু ক'ভিডৰ সময়ত আমাৰ অসম চৰকাৰ কিমান সফল হোৱা বুলি ভাবে? সফল হৈছে, ভালেখিনিয়ে সফল হৈছে, মানে যিমানখিনি কৰিব লাগে কৰিছে, কিন্তু এনে বিজেপি চৰকাৰে। কাৰ সমৰ্থন কৰেনে? নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব? কাৰণে বেলেগ কোনোবা সমস্যা? কাৰ নহয়, বহুত সমস্যা আছে, মূল্যবৃদ্ধি আছে, দুখীয়াৰ নাম কৈ আছে, দুখীয়া সহায় কৰা বুলি আমিতো একো পোৱা নাই। ইতিমধ্যে বহু আঁচনি চৰকাৰে আনিছে, কিবা সফল হৈছেনে মানুহে? মই ফিজিকেলি বান্ধিব আচলতে কিন্তু একো দিয়া নাই। ক'ভিডৰ সময়ত বহুত বেয়া অৱস্থা হৈছিলে অসমৰ, চৰকাৰ সফল হ'ব বুলি ভাবেনে আপুনি? এটা মোক পেকেট দিছে, চাউল দিছে 5 কিলো, 100 গ্ৰামৰ মিঠাতেল বটল এটা, 10 টকীয়া নিমখ এটা, আৰু আপোনাৰ কি দিছে, দালি দিছে, সেইখিনি দিছে বছ। আগন্তুক চৰকাৰৰ পৰা আপুনি কি বিচাৰে? ভাল হোৱাটো বিচাৰোঁ, মূল্যবৃদ্ধি যাতে কমে, সেইটোৱে বিচাৰোঁ। মই বিজেপি সমৰ্থনে কৰোঁ। আৰু ক'ভিডৰ সময়ত বিজেপি চৰকাৰ কিমান সফল হোৱা বুলি ভাবে আপুনি? এতিয়া বৰ্তমানতো আমি বেয়া দেখা নাই, ভালেই দেখি আছোঁ। ভাল, একদম বঢ়িয়া চৰকাৰ, বিজেপি চৰকাৰ। কষ্ট কৰি দুখীয়াৰ একদম ভাত, আৰু দুখীয়াৰ ভাত। আমি ফুটপাথত ইমান কষ্ট কৰি চলি আছোঁ, কোনো ডিষ্টাৰ্ব নাই, কোনো হেৰি নাই। কংগ্ৰেছৰ দিনত বহুত ডিষ্টাৰ্ব, দোকান চোকান ভাঙি দিয়ে, ধুনীয়া একদম, আৰু একো ডিষ্টাৰ্ব নাই, কষ্ট কৰি খাই থাকা, চলি থাকা, ধুনীয়া। গৰীবৰ চৰকাৰ ভাল, মোৰ মতে একদম 1 নম্বৰ চৰকাৰ। আপোনাৰ আগন্তুক নিৰ্বাচনত ভোটটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব? প্ৰাৰ্থী চিলেকশ্যন কৰি দিম, কি কাম কৰিছে, কি উন্নয়ন হৈছে, সেই হিচাপত মই ভোটটো দিম। আৰু ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? ভাল, সফল হৈছে একদম। আজি হিমন্ত বিশ্ব শৰ্মা নহ'লে
বহুত মানুহ ক'ভিডত আক্ৰান্ত হৈ গ'লা হয় আগতীয়াকৈ এডভান্স সংকল্প লৈ ল'লাক মানুহখিনি বাচি গ'ল অসমৰ মানুহখিনি আপুনি কাৰ সমৰ্থন কৰে নকৰে আগন্তুক নিৰ্বাচনত আপোনাৰ কিহৰ ওপৰত ভিত্তি কৰি ভোট দিব কাৰণে বেলেগ কোনোবা সমস্যা উন্নয়নৰ ক্ষেত্ৰত কোনে কিমান উন্নয়ন কৰিছে কোনে সমাজৰ কাৰণে কিমান বেছিকৈ কাম কৰিছে তাৰে ওপৰত কোভিডৰ সময়ত কিমান সফল হোৱা বুলি চৰকাৰ ক'ভিডৰ সময়ত লকডাউনটো ঠিকেই আছিলে বাৰু তাৰ পিছৰখিনি ইমান সফলতা হোৱা নাই বুলি ক'ম কি ক'লে মানে যিমান সুবিধা লাগিছিলে মানুহক সেইখিনি দিব পাৰিছে তলৰ শ্ৰেণীবোৰৰ বাবে ইমান সুবিধা পোৱা নাই যিটো লকডাউনৰ সময়ত বাকী ডেইলি কাম কৰা মানুহবিলাকে যিখিনি কষ্ট ভুগিছে সেইটো কষ্ট তেওঁলোকে কৰিব নালাগিছিল আপুনি কাৰ সমৰ্থন কৰে নকৰোঁ অসমীয়া ভাষা সংস্কৃতি যাৰ মানে যিয়ে বচাই ৰাখিব পাৰে সেইটোৰ ওপৰত লক্ষ্য ৰাখি কৰিম ঠিকে আছে হিমন্ত বিশ্ব শৰ্মাই যিখিনি কষ্ট কৰিব লাগে কৰিছে ঠিকে আছে মোটামুটি কাৰ সমৰ্থন কৰে আগন্তুক নিৰ্বাচনত কিহৰ ওপৰত ভিত্তি কৰি ভোট দিব কাৰণে বেলেগ সমস্যা যুক্তি মানে কুৱেশ্যনটো নাই কাৰ ওপৰতে ৰাখিম বৰ্তমানলৈকে যি দেখা পাই আছোঁ কৰ্মকৰ্তা যিখিনি কৰি আছে সেই হিচাপত ছাকচেছ হ'ব বুলি ভাবোঁ আৰু মানে বেছিভাগ 70%লৈকে মানে ভাল কামখিনি কৰি আছে বুলি চকুৰ আগত দেখা পাই আছোঁ কাৰ সমৰ্থন কৰেনে এতিয়া মই কি ক'ম কোৱাচোন ভাই এইবিলাক একো নাজানো কাৰ সমৰ্থন কৰেনে মই নকৰোঁ আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত দিব কাৰণে বেলেগ সমস্যাৰ ওপৰত ভিত্তি কৰি কাৰ সমস্যাৰ ওপৰতে ভিত্তি কৰি দিয়া হ'ব যাব আৰু ক'ভিডৰ সময়ত আমাৰ অসমৰ বহুত পিছ পৰি গৈছিল অৰ্থনীতি হয় চৰকাৰে সফল হৈছেনে চৰকাৰ সফল হোৱা নাই বিফল হৈছে কাৰণ যিমান পাই আছোঁ আমি মানে বহুত বস্তু বিক্ৰী কৰি ব্যক্তিগত কৰি সম্পত্তি অধিকাৰত গুচি গৈছে বহুত বিফল হৈ গৈছোঁ নাই সফল নহয় কাটো মই যেন ক'ব নোৱাৰোঁ নিৰ্বাচনত আপুনি কিহৰ ওপৰত ভিত্তি কৰি ভোট দিব কাৰণে বেলেগ সমস্যা কিবা বিজেপিক আৰু বিজেপি চৰকাৰ কিমান সফল হৈছে ক'ভিডৰ সময়ত সফল হৈছে আমাৰ হিচাপত কাৰ সমৰ্থন কৰেনে আপুনি কাটো মই সমৰ্থন নকৰোঁ সেইকাৰণে নকৰোঁ কাৰণ কা বিৰোধী আন্দোলন লৈ পেলাই বহুত মানুহ শ্বহীদ হ'ল আমাৰ অসমতে 5জনকৈ মানুহ শ্বহীদ হ'ব লগা হ'ল গতিকে মই কাটো ইমান কাটোত অলপ টেকনিকেলি প্ৰব্লেম আছে সেইখিনি যাতে চৰকাৰে সংশোধন কৰিলে আমি সমৰ্থন কৰিম সফল বুলি ভাবিছোঁ সফল হৈছে ক'ভিড চৰকাৰে বহুত কৰিছে যিখিনি মানে আমি চৰকাৰক শলাগিবলগীয়া ডেভেলপমেণ্টৰ ওপৰত কাটো কোনো ফেক্টৰ নহয় ডেভেলপমেণ্টৰ ওপৰত আজি আপুনি গুৱাহাটী চাওক কিমান ফ্লাইঅভাৰ দি হৈছে গোটেই হেৰিবোৰ ফুট ব্ৰিজবোৰ হৈছে ইমান ডেভেলপ হৈছে অসমৰ গাঁৱে ভূঞে যাওক কিমান ডেভেলপ হৈছে বিজেপি চৰকাৰে যথেষ্ট কাম কৰিছে আৰু মানুহে ভাবোঁ ভোট দিলে বিকাশৰ কথা লৈয়ে ভোট দিব পাৰে এইটো নতুন দল জন্ম হৈছেহে লগে লগে কেনেকৈ জিকি আহিব বা ভোট চৰকাৰ বনাব এইটো সম্ভৱে নহয় 2-এখন পদ পাব পাৰে ক'ৰবাত হয় নহয় এতিয়া ৰাইজৰ দল আৰু হেৰি AJP এওঁলোকতো গোটেই মিলি UDF কংগ্ৰেছ এটা মহাজোটবন্ধন হৈ আছে তো ৰাইজৰ দলতো আৰু AJPৰ লগত লগ হোৱা নাই তথাপিও এওঁলোক নতুন হিচাপে আহিছেতো ইমান এটা নহয় 2-এটা ভোট যাব যুৱ প্ৰজন্মৰ 2-এটা ভোট যাব আৰু যিবোৰ মানুহ আৱেগিক হৈ পেলাই অলপ ভোট দিব সেইবোৰ দিব কিন্তু পৰাপক্ষত যিমান মানুহ আছে সচেতন মানুহ যিখিনি আছে মই ভাবোঁ বিজেপি চৰকাৰকে ভোটটো দিব যেন এটা অনুভৱ হৈছে মোৰ কাৰণ কংগ্ৰেছে বহুত কথা কৈছে আগত একো কাম নকৰিলে এতিয়া আপুনি বিজেপি চৰকাৰৰ চাহ জনগোষ্ঠী ডেভেলপমেণ্টৰ কামখিনি বহুত কৰিলে ৰাস্তা পদূলিৰো কাম কৰিছে মহিলাসকলক মাহিলী এটা ভাতাও দিছে এই হিচাপে ধুনীয়া কাম কৰি আছে তেওঁলোকে চব ফালৰ পৰা গতিকে মই ভাবোঁ বিজেপি চৰকাৰটো জিকিব বুলি কাৰ সমৰ্থন কৰেনে আপুনি কা সমৰ্থন মই কৰোঁ বিকজ বিজেপি গভৰ্ণমেণ্টে যেনেকৈ কাম কৰি আছে ডেফিনেটলি মই নাভাবোঁ যে অসমৰ খিলঞ্জীয়াৰ বিপৰীতে কিবা কাম কৰিব বৰ্তমান দিনত যিবিলাক আপোনাৰ ইণ্টেৰিয়াৰৰ ৰাস্তা আছে গুৱাহাটী হওক যি হওক
5 ইয়াৰ্ছত ফেণ্টাষ্টিকভাৱে বিজেপিয়ে ভালেখিনি ডেভেলপ কৰিছে। এভৰিৱেৰ কংক্ৰিট ৰোড আছে, আমাৰ হস্পিটেল, নতুন হস্পিটেল ইনগ্ৰেশ্যন কৰিছে, ইমানখন মেডিকেল কলেজ হৈছে, এইমছ হৈছে। 5 ইয়াৰ্ছত বিজেপিয়ে যিখিনি কাম কৰিছে ফেণ্টাষ্টিক। ইয়াক যদি ৰেট কৰে আপুনি 10 আউট অফ 10 দিব লগা। আমি অসমৰ খিলঞ্জীয়া হিচাপে এইটোৱে বিচাৰোঁ সিটো পাৰ্টি আহক, যিটো পাৰ্টিয়ে আপোনাৰ অসমক পলিটিক্স কৰে ইন টাৰ্মছ অফ ডেভেলপমেণ্ট, আৰু বিজেপি এইটো কৰিছে। 5 বছৰত যথেষ্টখিনি ভালেখিনি কাম কৰিছে। 100% ক'ভিড যেনেকৈ অসম গভমেণ্টে ৰেগুলেট কৰিছে, যেনেকৈ পলিচিছ বনাইছে, যেনেকৈ আপোনাৰ কি টেষ্টিঙৰ পৰা আৰম্ভ কৰি অসমত যিটো টেষ্টিঙৰ ৰেকৰ্ড ক্ৰিয়েট কৰিছিলে, বেলেগ কেপিটেল ষ্টেটতকৈ, বেলেগ মেট্ৰ' চিটিতকৈ অসম বহুত ভালভাৱে, গুৱাহাটী হওক, অসম চৰকাৰে, হেল্থ মিনিষ্টাৰে ভালেখিনি কাম কৰিছে। আৰু বৰ্তমান আপুনি চাব বিচাৰে বেলেগ ষ্টেটবিলাকত এতিয়াও কণ্ট্ৰলত নাই, কিন্তু বাট আছাম ইটছ ভেৰি লেছ ক'ভিড পেচেণ্ট ৱেৰ ডিটেক্টেড ডে বাই ডে। চ' অসম গভমেণ্টে ভালেখিনি কাম কৰিছে, আৰু ইমানখন মেডিকেল কলেজ থকাৰ কাৰণে অসম গভমেণ্টে ইমান টেম্পৰাৰী ক'ভিড হস্পিটেল ষ্টাব্লিছ কৰাৰ কাৰণে ছাকচেছ হৈছে। আপুনি কা সমৰ্থন কৰে? মই কৰোঁ, হয়। উন্নতিৰ ওপৰতে ভিত্তি কৰি হ'ব, যেনেকুৱা ধৰণে উন্নতি কৰিছে চৰকাৰখনে তাৰ ওপৰতে ভিত্তি কৰি মই নিজৰ ভোটটো দিবলৈ বিচাৰিম। ক'ভিডৰ ক্ষেত্ৰত হৈছে, হয়। হয়, স্থিতি চাওক, তেওঁলোক এতিয়া নতুনকৈ আহিছে, তেওঁলোকে কি ভাবি কেনেকৈ কৰি পেলাই আহিছে, তেওঁলোকৰ গোটেই বস্তুখিনি এতিয়াও তেওঁলোকে মানে ভালকৈ ৰাইজৰ আগত দাঙি ধৰিব পৰা নাই। এতিয়াও মানে আমি নাভাবোঁ যে ইমান ক্লিয়াৰলি তেওঁলোকে ক'ব মানে পৰা হৈছে যে তেওঁলোকে কি বিচাৰিছে বা কিয় আহিছে। তো মই ভাবোঁ যে এতিয়াও যোনটো দলে সফলতাৰে ইমান দিন আমাক ভালকৈ চৰকাৰখন চলাই লৈ গৈ আছে, সেইটো দলকে মই চাওঁ। আপুনি নতুন দল চাওক, নতুন দল অহাটো ভাল। ডেম'ক্ৰেচিকত যিমান অপজিশ্যন হ'ব সিমান ডেভেলপমেণ্ট হ'ব। তো নতুন দলৰ এতিয়াও মেনিফেষ্টো, ইহঁতৰ ভিজন আমি গম পোৱা নাই, কাৰণ এবাৰ চূণ খালে পিছত দৈ দেখিলেও ভয় লাগে। কাৰণ আঞ্চলিক দল আগতেও আহিছে, বাট সফল হোৱা নাই। তো যিয়েই নহওক, অখিল গগৈ হওক, লিৰঞ্জ্যোতি গগৈ হওক, হয়তো ভাল ভিজন লৈ আহিছে, বাট এতিয়ালৈকে অসমৰ সাধাৰণক টাচ কৰিব পৰা নাই। কাৰাৰুদ্ধ নহ'লেও অখিল গগৈ ইমান এটা ছাকচেছফুল নহ'লেও টাইমিঙত, বিকজ অফ ইমান ভাল কাম হৈ আছে চৰকাৰখনত। যদি কিবা বেয়াকৈ কাৰাপশ্যন থাকিলেহেঁতেন বৰ্তমান গভমেণ্টত, তেতিয়া হয়তো সিহঁতে কোনো এটা নিজৰ ষ্টেটমেণ্ট প্ৰুভ কৰিব পাৰিলেহেঁতেন। বাট অখিল গগৈ বাই পাৰ্চন আই ৱেলকাম হিম, কি নতুন বস্তু সিহঁতে প্ৰটেষ্ট থাকিব লাগে ডেম'ক্ৰেচিত, তেতিয়া ডেভেলপমেণ্ট হ'ব। কা সমৰ্থন কৰেনে? সমৰ্থন কৰোঁ, ডেফিনেটলি বিজেপি। আৰু ক'ভিডৰ সময়ত চৰকাৰ কিমান সফল হ'ব বুলি ভাবে? সম্পূৰ্ণ সফল হৈছে আমাৰ চৰকাৰখন। মই এনেকৈ নাভাবোঁ যে বেলেগ চৰকাৰ থাকিলে ইমানখিনি আগবাঢ়ি যাব পাৰিলে হয়। অলপো নাভাবোঁ সফল হ'ব বুলি, সফল নহয় তেওঁলোক। কাৰ সমৰ্থন নকৰোঁ। এতিয়া চৰকাৰে এতিয়াতো যিটো পদক্ষেপ লৈছে এইটো তেনেকুৱা ভাল দেখা নাপায়, হয় নে নহয়? কিন্তু এতিয়া কি ক'ম আমি, আৰু এতিয়া ৰাইজে যি ভাল পায় এইটোৱে ক'ব লাগিব। হা অঁ, মোটা অলপ সহায় কৰিছে ক'ভিডৰ টাইমত, নকৰা নহয়, কিন্তু একবাৰেতো আৰু চবকে সহায় কৰিব নোৱাৰে না, কৰিছে অলপ চলপ। কা সমৰ্থন কৰেনে? কাৰ সমৰ্থনটো একচুৱেলি মেম, কাৰ সমৰ্থন বুলি ক'লে মই কি ক'ম, বৰ্তমানতো আপোনালোকে কিয় আহিছে মই জানো, ইলেকশ্যন আহিছে যে তাৰ কাৰণে আপোনালোকে নিজৰ প্ৰচাৰ কৰিব আহিছে ন। এইটো বিষয়ে মই এতিয়া একো কমেণ্টছ কৰিব নোৱাৰোঁ মেম, চৰি। হা, আপুনি কা সমৰ্থন কৰেনে? সমৰ্থন নিশ্চয় নকৰোঁ। নিৰ্বাচনৰ কথা হৈছে কি, বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আছে, কিন্তু মই প্ৰাৰ্থী লৈ পেলাইহে দিম। ক'ভিডৰ সময়ত যিখিনি ধৰণৰ প্ৰট'কল মেইনটেইন কৰিব চলিব দিছিলে বিজেপি চৰকাৰখনে, খুব ভাল ষ্টেপ লৈছিলে, সেইটো মই সম্পূৰ্ণ মানি লওঁ। আৰু সেইধৰণে অসমৰ ৰাইজক যথেষ্ট পৰিমাণে সহায় কৰিছে। অসমলৈ গোটেই ভাৰতবৰ্ষৰ যিখিনি মানুহ আছে জনতা সম্পূৰ্ণ সহায় কৰিছে, আৰু সেইখিনি সাৰ্থক হৈছে কিছু পৰিমাণে হ'লেও। সমৰ্থন কৰেনে?
কা সমৰ্থন মই একচুৱেলি নকৰোঁ নিজে মানে হেৰি হিচাপে মই এইটোতো কা সমস্যাৰ ওপৰতে ভিত্তি কৰি হ'ব লাগে মানে যি দেখা পাই আছোঁ আৰু আচলতে চৰকাৰ বুলি ক'লেতো চৰকাৰে কাম বেয়া কৰা নাই বুলি গম পাই আছোঁ কোভিডৰ সময়ত চৰকাৰে যিখিনি কৰিব লগাতো চৰকাৰ কৰিছে নিশ্চয় কৰিছে দেখা পাইছোঁ কা সমৰ্থন মই কৰোঁ কাহৰ ওপৰত মই গুৰুত্ব নিদিওঁ মই বিভিন্ন ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দি নিৰ্বাচন সমৰ্থন কৰিম চৰকাৰেতো ক'ভিডৰ সময়ত যিখিনি ব্যৱস্থা লৈছে আমি সেইখিনি ছেটিছফাইড মোটামুটি সকলোৱে মানিছিল আৰু তাৰ কাৰণে আমি আজি মুকলিভাৱে ফুৰা চকা কৰিব পাৰিছোঁ আপুনি কা সমৰ্থন কৰেনে কা সমৰ্থন নকৰোঁ আৰু কোভিডৰ সময়ত চৰকাৰ কিমান সফল হ'ব বুলি ভাবে আপুনি হে কোভিডৰ সময়ত চৰকাৰ সফল হৈছেনে কোভিডৰ সময়ত চৰকাৰ সফল হৈছে কা সমৰ্থন কৰেনে সমৰ্থন বুলি এতিয়া কি ক'ম ভাল মানুহ এটা লাগে সমৰ্থন কৰাৰ কাৰণে আমাক যোনে ভাল সুবিধা দিব পাৰে এতিয়া আমি গাড়ী চলাই আছোঁ গাড়ী অৱস্থাটো গমেই পায় আপোনালোকে ইপিনে ভাড়া নাই টেক্স বহুত আগতে আমি কংগ্ৰেছৰ থাকোঁতে 1000 টকা লৈছিলে এতিয়া 1800 টকা ইঞ্চুৰেঞ্চৰ আগতে যে 500 টকা দিছিলে আপোনাৰ এতিয়া 8000 9000 টকা গতিকে সেনেকৈ আমি যোনটো আমাক সুবিধা দিয়ে সেইটো পাৰ্টিয়ে আমাৰ লাগে আৰু কোভিডৰ সময়ত আমাৰ অসম চৰকাৰ সফল হ'ব বুলি ভাবেনে আপুনি কেনেকৈ ক'ম আমাকতো বহুত পিটিছে আমি ওলাব নোৱাৰি সফলো হৈছে বিফলো হৈছে সুবিধা আৰু কি চৰকাৰৰ পৰা এনেকুৱা সেই গেছকেইটা দিলে গেছ চৰকাৰে গেছ দিছিলে কাৰ্ডৰ চাউল দিছে কিন্তু বজাৰত যদি চব্জি নিবা আহে পুলিচৰ লাঠিৰ কোব খাই কিনে দৌৰিব লাগে আমি সেনেকুৱা গতি হৈছে আৰু আপুনি কি ভাবে কোভিডৰ সময়ত চৰকাৰ সফল হৈছেনে সফল হৈছে নহয় গোটেই ভালদৰে চলি আছে গোটেই হেৰি হোৱা নাই ঠিকে আছে বেছি কাটোতো সমৰ্থন নকৰোঁ সেনেকুৱা কাটো আমি নকৰোঁ কা নকৰোঁ এটা আমি বিদেশী আমাৰ নালাগে আমি যিখিনি মানুহ আছোঁ এইখিনি আমি ভালকৈ থাকিব লাগে চলিব লাগে এইটোৱে মোৰ নাম আমাৰ মানে কথা আৰু সমৰ্থনটোতো মানে আগতে আমি AGP কৰিছিলোঁ AGP কৰিতো আৰু মানে থাকিলে লাষ্টত আৰু কিবাটো কৰিব লাগিব লাষ্টত আৰু মানে হেৰিয়ে কৰিলোঁ আৰু BJPকে সমৰ্থনটো থাকিল আৰু কিন্তু মই কিন্তু ৰঙীয়া সমষ্টিৰ মানুহ চৰকাৰে আৰু এইটো চৰকাৰে আপুনি কা সমৰ্থন কৰেনে বৰ্তমান এতিয়া যিটো সমস্যা আছে সমৰ্থন কাকোৱে কৰিব নোৱাৰি কাৰণ কোনেও একো ভাল পৰিৱেশ কৰা নাই কাৰণ এতিয়া BJPও আহিলেহে হ'ব আপোনাৰ বা AGPয়েওতো সেনেকুৱাই কৰিলে এতিয়া কংগ্ৰেছেতো হেৰি কৰি দিছে কিন্তু আমাৰ ৰাইজে কিন্তু শান্তি পোৱা নাই সেনেকৈ কোভিডতে বহুত কষ্ট পাইছে বহুত নাটনি হৈছে সমৰ্থন মানে কি এতিয়াতো আৰু চব দেশত এনেকুৱা এতিয়া সমৰ্থনে BJPয়ে কৰিছে আৰু কামবিলাক কিন্তু তথাপিও বস্তু বাহানি যে দাম যি বাঢ়িছে সেইটোৰ কাৰণে ৰাইজত বহুত দিগদাৰ বস্তু বাহানিত এনেকুৱা দাম বাঢ়িছে নহয় মানে চলিব টান হৈ গৈছে সাধাৰণ মানুহবিলাকৰ এতিয়া ময়ো ইয়াৰে নহয় মই সৰুক্ষেত্ৰী সমষ্টি হয় তথাপিও কিন্তু আমি সমৰ্থন BJPক কৰিলেও তাৰমানে বস্তু বাহানি দাম বাঢ়াৰ কাৰণে তাৰমানে সেইটোৰ কাৰণে বৰ হেৰি সুখী নহয় তাৰমানে কোভিডৰ কাৰণে কৰিছে ঠিকে কৰিছে কোভিডৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিছে সেইখিনি ঠিকে আছে কিন্তু এই যে দামটোৰ কাৰণে মূল্য বৃদ্ধিৰ কাৰণে বহুত টান হৈ গৈছে তাৰমানে সেইটোৰ কাৰণে অলপমান আমাৰ হেৰি সুখী নহয় আৰু এনে ঠিকে আছে সমৰ্থন নকৰোঁ যোনে ভাল কাম কৰিব বা সেইটোৰ ওপৰত মানে ভোট দিম কা সমৰ্থন কৰেনে কা সমৰ্থন নকৰোঁ একচুৱেলি বেলেগ সমস্যা মানে চব ৰাস্তা ঘৰ পদূলি পানীৰ মানুহৰ পানী ৰাস্তা এইবিলাক চাই পেলাই দল চাই নহয় যোনে ভাল কাম কৰে তাকে ভোট দিব লাগে অসমৰ চৰকাৰ সফল আছে কা সমৰ্থন কৰোঁ এইটো সেইটো আমি এতিয়া চব পাৰ্টি নহয় সেইটো নহয় যাতে সমাজৰ এটা কাম কৰে তাৰ যিয়ে ভাল কাম কৰে তেওঁলোকে আমি ভোটটো দিম আৰু সেইটো
সেইটো আমাৰ চৰকাৰ কি হ'ব সেইটো হ'ব এনেকৈ আপুনি কি ক'ব বিচাৰে ক'ভিডৰ সময়ত চৰকাৰ সফল হৈছিলে বৰ্তমান সফল হৈছে লাগিছে কৰোঁ কাৰণ সমাজখন সুস্থ সবল হ'ব লাগে চব নিয়মীয়ভাৱে চলিব লাগে যাতে বহুত অত্যাচাৰ এইবিলাক হ'ব নালাগে সেইটোৱে বিচাৰোঁ আৰু কৰোঁ বিজেপি সমৰ্থন কৰেনে এতিয়া এখন আমাক ভাল এখন চৰকাৰ লাগে যিখন চৰকাৰে আমাৰ ৰাইজৰ কাম কৰিব পাৰে ঠিক তেনেকুৱাকৈ আমাৰ পৰিৱৰ্তনৰ চৰকাৰ এখন পাইছিলোঁ কিন্তু পৰিৱৰ্তন নহ'ল গতিকে আমি বিচাৰোঁ যে পৰিৱৰ্তন ভাল কৰিব পৰা চৰকাৰ আমাক লাগে আচ্ছা আমি নিৰ্বাচনৰ ওপৰত আমি ভোটটো দিম যিজন ব্যক্তিয়ে আমাৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে মাত মাতে শিক্ষা দীক্ষা চাকৰি বাকৰিকে ভিতৰ কৰি কৃষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাস্তা পদূলিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যিসকলে মাত মাতে সেইসকলকে আমি সমৰ্থন জনাম কি ক'লে আচ্ছা সেইটো চৰকাৰৰ দায়িত্ব চৰকাৰে যি চৰকাৰ থাকে সেই দায়িত্বটো পালন কৰিবই লাগিব আৰু আমি সেই সময়ত দেখিছিলোঁ এটা নিয়ন্ত্ৰণত আনিছিলে গতিকে আমাৰ অসমৰ ৰাইজ ক'ভিডৰ সময়ত নিয়ন্ত্ৰণ আইন আনিছিলে চৰকাৰক সেই ক্ষেত্ৰত আমি কৃতজ্ঞতা জনাম হয় কা সমৰ্থন কৰোঁ আমি আপোনাৰ কা সমৰ্থন আমি ৰাইজৰ ওপৰত আমি ৰাইজৰ চৰকাৰ বিচাৰোঁ আমি ৰাইজৰ চৰকাৰ লাগে আমাক ক'ভিডৰ কাৰণেতো চৰকাৰেতো কৰিছে যথেষ্টখিনি ক'লে যিটো বৰ্তমানৰ হেৰি কাৰণে আমাৰ কাৰ কাৰণে আমাৰ কাৰ চৰকাৰ লাগে আমাক আমি কাৰটো বিচাৰোঁ কাৰ চৰকাৰ অহাটো ৰাইজৰ আমি চৰকাৰটো বিচাৰোঁ আমি কা সমৰ্থন কৰেনে মই কাৰ সমৰ্থন নকৰোঁ মই বিজেপিৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি মিত্ৰজোঁটক মই সমৰ্থন কৰোঁ সেইটো কাৰণে মই সফল হৈছে কা সমৰ্থন কৰোঁ ভোটটোতো মই বিজেপিক ভাল পাইছিলোঁ বিজেপিলৈ মেম্বাৰ আছিলোঁ কিন্তু বিজেপি যিটো কৰিলে সেইটোতো বেয়া পাইছোঁ অলপ একো সফল হোৱা নাই কাকো একো দিয়া নাই গৰীব মানুহ একো চোৱা নাই এওঁলোকে খালি নিজৰ গদিটো ৰক্ষা কৰি আছে মোদী বুলি কৈ মোক ঘূৰাইছে মোক হাৰাছমেণ্টহে কৰিছে বেলেগ অন্য একো কৰিব পৰা নাই এওঁলোকে কাটো একচুৱেলি অন্তৰৰ পৰা সমৰ্থন নকৰোঁ কিন্তু এইবিলাক এটা পলিচি মানে ইম'চনেল কৰাৰ কাৰণে মানুহক হয়তো বহুত ধৰণে প্ৰলোভন দেখুৱাইছে অৰিজিনেলি যদি সঁচাকৈ ইমপ্লিমেণ্ট হয় তেতিয়া অসমীয়াৰ কাৰণে এইটো ভয়াৱহ আৰু যদি ইমপ্লিমেণ্টেশ্যন নহয় জাষ্ট এইটো জাষ্ট ইছ্যু লয় তেতিয়াহ'লে এইটো আমাৰ এইটো লৈ ইম'চন হৈ লাভ নাই মানে উন্নয়ন যদি উন্নয়ন কৰে তেতিয়া নিশ্চয় তেওঁলোকে ভোট প্ৰদান কৰিব লাগিব যি দলে উন্নয়ন কৰিব আৰু কেণ্ডিডেটজন যদি উপযুক্ত হয় তেওঁক চাই ভোট দিব মই হাজো একচুৱেলি আই এম ইনক্লুডিং হাজো কনষ্টিটুৱেঞ্চি তাত যদি উন্নয়ন হয় আৰু যিবিলাক প্ৰাৰ্থী দিছে তাৰ ভিতৰত বিবেচনা কৰিম নিশ্চয় আৰু ৰাজ্য বিবেচনা কৰিব সেইমতে ভোট প্ৰদান কৰিম মানে মানে ক'ভিডৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা মানে যথেষ্ট কৰিছে বাকী অসম মন্ত্ৰী হ'ব ওৱান মেন আৰ্মি তেখেতে কৰিছে কিন্তু বাকীবিলাকো সহায় কৰিছে কিন্তু 100% বিফল বুলি ক'ব নোৱাৰোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মাক চেলুট দিব লাগিব অসম জাতীয় পৰিষদ ৰাইজৰ দল তেওঁলোকে নতুনকৈ এইটো মানে ইয়াত হেৰি কৰিছে আৰু এতিয়া তেওঁলোকে এতিয়া ৰাইজে বা কি ধৰণে আগবাঢ়ি লয় আপাৰ আছাম আমাৰ লৱাৰ আছাম বিশেষকৈ দুলু আহমেদক এটা ভাল হাজোত মানে এটা খুবনি পুতিবলৈ সক্ষম হৈছে তেওঁ গতিকে আগন্তুক সময়ত দেখা যাব তেওঁ ৰাইজৰ মাজত কেনেকৈ সোমাব পাৰিব তেনেকুৱা আৰু আপুনি কা সমৰ্থন কৰে মই ব্যক্তিগতভাৱে কা সমৰ্থন নকৰোঁ নিৰ্বাচনত মই প্ৰথম ভোটটো দিম মোৰ জাতিটো কোনটো দলৰ হাতত সুৰক্ষিত কোনে মোৰ জাতিটোক আৰু মোৰ উঠি অহা আমাৰ জাতিটোৰ নৱপ্ৰজন্মক সুস্থিৰ এটা বাতাবৰণৰ সৃষ্টি কৰি এটা চ'ৰ্চ অফ ইনকাম দিব পাৰে সেনেকুৱা এটা দলৰ উপযুক্ত প্ৰাৰ্থীক ভোট দিয়াৰ ক্ষেত্ৰত এবাৰ মই নিজকে বিবেচনা কৰিছোঁ
চাওক যিহেতু এইটো প্ৰাকৃতিক এটা দুৰ্যোগ, ইয়াতো মানুহৰ এটা লিমিটেশ্যন থাকে, তাৰ মাজতো আমাৰ অসম চৰকাৰৰ বিশেষকৈ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি কৰিছে। লগতে আমি তেওঁতকৈ বেছি ধন্যবাদ দিম ৰাইজক, যে ৰাইজে আইনে যিখিনি ক'লে, চৰকাৰে যিখিনি ক'লে, ৰাইজে সেইখিনি মানিছে। গতিকে ক'ভিডত চৰকাৰতকৈ মই ৰাইজকহে বেছি ছাপৰ্ট দিছোঁ। মই পাৰ্চনেলিতো কাক সমৰ্থন নকৰোঁ, কোনেনো নিজৰ ৰাজ্যত বিদেশী আনিবলৈ বিচাৰে। কিন্তু এতিয়া চৰকাৰে যদি জবৰদস্তি জাপি দিয়ে, পাব্লিকতো কোনো উপায় নাই, কাৰণ তেওঁলোকেতো যোনে গাড়ীত বহিছে সিয়ে ৰজা। সেইটো কাৰণে এতিয়া নিজে পাৰ্চনেলি ছাপৰ্ট নকৰোঁ, কিন্তু আৰু চৰকাৰে জাপি দিলে জোৰ জবৰদস্তিটো মানিব লাগিব আৰু উপায় নাই। চাওক যোন চৰকাৰে সিয়ে গাদ্দাৰী কৰে, সেইটো AGP বুলি নহয়, কংগ্ৰেছ বুলি নহয়, BJP বুলি নহয়, যোনে আহিছে সিয়ে ধোকা দিছে, যোনে লংকালে যায় সিয়ে ৰাৱণ হয়। গতিকে নতুন দলক ৰাইজে চান্স দিব লাগে মোৰ মতে। তেওঁলোকৰ নিজা নিজা দল নিজে নিজে খুলিছে, এতিয়া অসমৰ ৰাইজৰ আস্থাৰ ওপৰত কথা, তেওঁলোকৰ কি চকুৰে চায়। মোৰ মতে চান্স দিব লাগে, যিহেতু চব পলিটিকেল পাৰ্টি চবে এবাৰ এবাৰ খেলিছে, চবে এবাৰ এবাৰ ৰাজভোগ কৰিছে, তেওঁলোককো দি চাব লাগে। আপত্তি কি আছে দিয়াত? কাৰণ চবৰ পৰা যে আমি ভাল ফল পাইছোঁ বা বেয়া ফল পাইছোঁ, চবৰ পৰাতো ভাল বেয়া সমানে পাইছোঁ। গতিকে বেলেগক নতুনকো চান্স দিব লাগে। নিশ্চয় হ'লেহেঁতেন। তেওঁকতো আজি 2-3 বছৰে তেওঁক মানে কাৰাবন্দী কৰি ৰখা হৈছে, তাৰ কাৰণে খুব বেয়াও লাগিছে। যিহেতু এইটো একচুৱেলি আপোনাৰ চৰকাৰী হিচাপে কি কি গোচৰত ৰাখিছে নাজানো, কিন্তু আমি মানৱতাৰ খাতিৰত অলপ বেয়া লাগিছে। আৰু তেওঁৰ মাকো অসুস্থ হৈ আছে, যিহেতু হস্পিটেলাইজ হৈ আছে, এইটো অলপ নিজৰো বেয়া লাগে। নাই, কাৰ সমৰ্থন নকৰোঁ। মই কংগ্ৰেছ চৰকাৰে বিচাৰি আছোঁ। অঁ, নাই সুবিধা দিয়া নাই না আমাক, আমি বহুত অসুবিধা পাইছোঁ। সমৰ্থন কৰেনে আপুনি? সমৰ্থন কৰোঁ। নিৰ্বাচনটো এতিয়া আমি বহুতকেইটা হেৰি কৰিছোঁ, এটা বুলি নহয় ন, সমস্যাটো বহুত আছে, এটা নহয়। কৰাটো কৰিছে, নকৰা নহয়, নকৰা বুলি ক'ব নোৱাৰি। সমৰ্থন কৰেনে? অঁ, কৰোঁতো। মানে কেণ্ডিডেট চাই দিম। কোন? ক'ভিডৰ সময়ত প্ৰায় হৈছে আৰু। সমৰ্থন কৰেনে? কাৰ সমৰ্থন নকৰোঁ আমি, দিম কিবা কিবি ভিত্তি কৰিম। আমি কংগ্ৰেছ কৰোঁতো, কংগ্ৰেছকে দিম। হা? নহয়, এইটো নকৰোঁ। আমি বেছিকৈ কাৰ ওপৰতে নিৰ্বাচন কৰোঁ। সফল নহয় বুলি আমি কওঁ, কাক সমৰ্থন কৰেনে আপুনি? নকৰোঁ। নিৰ্বাচনত ভোটটো আমি আচলতে ব্যক্তি চাই, প্ৰাৰ্থী চাইহে দিম, কোনো পাৰ্টি চাই নিদিওঁ। চৰকাৰ সফল হৈছে বুলিয়ে ভাবোঁ, কাৰণ 85-90% সফল হৈছে চৰকাৰ। আৰু ময়ো আজি এই ফাৰ্ষ্ট ড'জ ক'ভিডৰ ভেকচিনটো লৈছোঁ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মই যিটো আজি ছিষ্টেম ইয়াত দেখিলোঁ, খুব ভাল ছিষ্টেম কৰিছে, মানে অভাৰলেপিং হোৱা নাই, খুব ধুনীয়াকৈ আপোনাৰ ভেকচিনৰ কামবিলাক হৈছে। আৰু যথেষ্ট বয়সস্থ মানুহ, মানে ছিনিয়ৰ চিটিজেন যিমানবিলাক আছে প্ৰায়বিলাকেই ইয়াত আহি ভেকচিন লৈছে। ময়ো এজন ছিনিয়ৰ চিটিজেনেই। গতিকে চৰকাৰৰ সফলতাটো এই ক্ষেত্ৰত, ক'ভিডৰ ক্ষেত্ৰত ক'ব লাগিব। হয়, কৰোঁ। মানে বৰ্তমান আমাৰ অসমখনৰ বিষয়ে ক'বলৈ গ'লে, অসমখনৰ আমাৰ GDP-টো একদমেই কমি গৈছে। আৰু যিটো গম পাইছোঁ বৰ্তমান, আমাৰ এয়াৰপৰ্ট, ৰেলৱে ষ্টেচন, তাতে আকৌ টল গেট, এইবিলাক চব সকলোবোৰ বিক্ৰী হৈ গৈছে। বিক্ৰী কৰাৰ অৰ্থটো এইটোৱে যে আমাৰ ইণ্ডিয়াখনক মোদী ডাঙৰীয়া আৰু অলপ উন্নত কৰিব বিচাৰিছে। সেইকাৰণে আমি তেওঁলোকে আনিছে, কিন্তু সেইটো সময়ত আমি বেলেগকৈ ভাবিছিলোঁ, কিন্তু এতিয়া আমি সেই কথাটো সমৰ্থন কৰোঁ। আপুনি কা সমৰ্থন কৰে? সমৰ্থন কি ক'ম আৰু, ক'ব উপায় নাই। নকৰোঁ। এইটো বিবেক ভোট হ'ব, আহিছে বিবেক ভোট কৰিব।
চৰকাৰ সফলটো বিজেপিটো বেয়া কাম কৰা নাই, বিজেপি ভাল কামেই কৰিছে। বিজেপিয়ে হ'ব বুলি মোৰ এটা আশা আৰু। কা সমৰ্থন কৰেনে আপুনি? নকৰোঁ নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ কিহৰ ওপৰত ভিত্তি কৰি হ'ব? কা নে বেলেগ সমাজ চৰকাৰ? এইটো আপুনি কি ক'ব, কাৰণ কিছুমানে আকৌ কি কৰিলে মানে আন্দোলন কৰিলে কাৰ বিৰুদ্ধে, আকৌ নিজৰ নিজা ৰাজনীতি দল খুলি ল'লে। তো সিহঁতে আকৌ সিহঁতে জয়ী হ'ব নে বিজেপিক মানে জিকাব নে বিৰোধীয়ে জিকিব, সিহঁতৰ ফাইদাটো লুটিব, এইটো গম নাপাওঁ কি হয়। আৰু আপুনি ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে? হ'ব পাৰে। কা সমৰ্থন কৰোঁ। কৰে। আৰু আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব? প্ৰাৰ্থী আপুনি কা সমৰ্থন কৰেনে? কৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কি হিচাপত দিয়া হ'ব? প্ৰাৰ্থী হিচাপে প্ৰাৰ্থী চাই মেলি দিব লাগে। ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে? সফল মানে তেনেকৈতো সফল নহয়, হাৰাশাস্তি হ'ল বহুত মানুহৰ অসুবিধা, কিছুমানে সুবিধাখিনি পালে, কিছুমানে নাপালে। দুখীয়া শ্ৰেণীৰ মানুহ অলপ কষ্ট হ'ল বহুত। আপোনাৰ মধ্যবিত্তখিনি চলি গ'ল আৰু। আপুনি কি ভাবে? ক'ভিডটো নিজে যদি সাৱধানতাৰে থাকে ক'ভিডৰ পৰা বাচি থাকিব পাৰিব। কা সমৰ্থন কৰেনে? আসামিজ नहीं आता, आप का को सपोर्ट में हो या अगेंस्ट में हो? सपोर्ट में हूँ। आप এইটো মই নাজানো, এইটো কা সমৰ্থন কৰেনে আপুনি? সেইটো নকৰোঁ মই। নকৰে। ন আগন্তুক চৰকাৰত আপোনাৰ কিহৰ ওপৰত চাই ভোট হ'ব? সেইটোতো এতিয়া চাব লাগিব এইটো। আৰু ক'ভিডৰ সময়ত বিজেপি চৰকাৰ কিমান সফল হ'ব বুলি ভাবে আপুনি? কোনটো? ক'ভিডৰ সময়ত চৰকাৰ সফল হ'ব বুলি ভাবেনে আপুনি? এইটো ইহঁতে বহুত ভাল কাম কৰিছে। কাটো মই সমৰ্থনে নকৰোঁ কাটো। এতিয়া মানে আমি চাই ল'ম কোনজন মানে কেণ্ডিডেটক এতিয়া যোগ্যতা আছে, তাৰ ওপৰত আমি ডিপেণ্ডেড কৰি কিনে আমি ভোটটো দিম আৰু। আপুনি কা সমৰ্থন কৰে? নাই, সমৰ্থন নকৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি হ'ব? আপোনাৰ এইটো চাই লওঁ, এতিয়া কোন উঠে কোন নুঠে, বস্তুবিলাক চাই লওঁ, চাই লৈ কিনে সেই কৰিম আৰু। আৰু ক'ভিডৰ সময়ত চৰকাৰ কিমান সফল হ'ব বুলি ভাবে? কি কয়? ক'ভিডৰ সময়ত চৰকাৰ কিমান সফল হ'ব বুলি ভাবি আছে? সেইটো সফল মানে কি আৰু, সেইটো আমি ভালকৈ দেখা নাই। এইটো আমি যিখিনি জানিব লাগে আৰু কাটো সমৰ্থন আমাৰ ফালৰ পৰা নায়েই। এতিয়া আহি লওক ইলেকশ্যনটো, তাৰপিছত চাই ল'ম। আপুনি কি ভাবে ক'ভিডৰ সময়ত চৰকাৰ সফল হৈছেনে সুবিধা দিয়াৰ ক্ষেত্ৰত? ক'ভিডৰ সময়ততো এতিয়া সফল হৈছে বুলি ক'ব পাৰি এক পক্ষত, আৰু এক পক্ষত চালে সেইটো মানে ৰাইজে গম পাব, বিবেচনা কৰিলে ৰাইজে গম পাব। আমি আন এজন দাদাৰ পৰা মন্তব্য জনাৰ চেষ্টা কৰিম। আপুনি কা সমৰ্থন কৰেনে? আই অপজিট কা আপোনাৰ নিৰ্বাচনত কিহৰ ওপৰত ভিত্তি কৰি ভোটদান হ'ব? নিৰ্বাচনৰ ওপৰত আপোনাৰ ভোটদানটো কেণ্ডিডেট চাই ভোটদান কৰা যাব। তাত এতিয়া যিটো হিচাপত মূল্য বৃদ্ধি হৈ আছে, পেট্ৰল আপোনাৰ আপুনি প্ৰায় 90 টকাই কিনিব লাগে। তেনেস্থলত আমাক পৰিৱৰ্তন ভালকৈ দেখালে এইখন চৰকাৰে, চাওক কি হয়। আৰু ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? সফল কিমাননো সফল হৈছে চৰকাৰ, আপুনি 100%টো দিব নোৱাৰে সফল, 50% সফল হোৱা বুলি ক'ব পাৰে। কা সমৰ্থন কৰেনে আপুনি? কা সমৰ্থন কৰোঁ। আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কিহৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব? কি আগন্তুক নিৰ্বাচনত আপোনাৰ ভোটটো কা নে বেলেগ সমস্যাৰ ওপৰত চাই ভোট দিব? এইটো ভাবি ল'ম বাৰু, পিছত ভাবি ল'ম বাৰু। ক'ভিডৰ সময়ত চৰকাৰ সফল হোৱা বুলি ভাবেনে আপুনি? ক'ভিডৰ সময়ত আমাৰ বিজেপি চৰকাৰ সফল হোৱা বুলি ভাবেনে? এইটো ক'ব নোৱাৰোঁ এতিয়া। চাওক, এতিয়া ইলেকশ্যন আহি আছে, এইটো ইলেকশ্যনৰ ৰিজাল্ট ওলালে আমি গম পাম যে কেনেকুৱা কি হৈছে, মানুহ ছাপোৰ্ট কৰিছে নাই, তেখেতৰ ছিষ্টেমটো ছাপোৰ্ট কৰিছে নাই, এইটো পাছতহে আমি গম পাম। আপুনি কা সমৰ্থন কৰেনে? কা সমৰ্থন মানে এতিয়া চাব লাগিব, এতিয়া চবেই এতিয়া ধৰি লওক কৈ আছে অমুকটো, এতিয়া কা সমৰ্থনৰ ওপৰতে আৰু বহুত ৰাজনীতিত নতুন দল ওলাই গ'ল। সেইটো ওপৰতো চাব লাগিব, কোনে কি কৰিছে কোনে কি কৰা নাই। এতিয়া আৰু মানে সাধাৰণ আমি ধৰি লওক আমি নৱপ্ৰজন্ম, আমি ভোটাৰ, আমি চাব লাগিব কোনে কি কৰিছে। কা সমৰ্থন লৈ পেলাই নতুন নতুন ৰাজনীতিক দল কিমান ওলাল এতিয়া। আপুনি এটা ৰাজনীতি যদি হিচাপত আপুনি কুৱেশ্যনটো সুধিছে, সেইটো হিচাপত ক'ব গ'লে ৰাইজ বা দল বা অজাপৰ যিটো দল আছে, সেইটো দলৰ হিচাপত যিমানখিনি মানে সিহঁতে আকৰ্ষণ কৰিব পাৰিব লাগিছিলে, সিমানখিনি মানে হোৱা নাই এতিয়ালৈ। এতিয়া যদি অখিল গগৈ বাহিৰত থাকিলে হয়, কাৰাৰুদ্ধ নাথাকিলে হয়, হ'লেহেঁতেন এই দলটোৰ কাৰণে? চাওক, এতিয়া অখিল গগৈ তেখেত ভিতৰত আছে, সেইটো আমিও মানে কি দুখ অনুভৱ কৰোঁ। তেখেতক মানে ৰাজনীতি হিচাপে আপোনালোকৰ মিডিয়াৰ পৰাই বা আমি বা পেপাৰ পত্ৰই পঢ়ি আছোঁ, তেখেতক মানে কি ৰাজনীতি হিচাপত বা চৰকাৰী মানে কি এটা
ষড়যন্ত্ৰণত তেখেতক মানে ভিতৰত সোমাই থৈ দিছে। এতিয়া তেখেত ওলাই আহক, চাওঁ তেখেত ওলাই অহাৰ পিছত কিটো কয়। ক'ভিডৰ সময়ত আমাৰ বিজেপি চৰকাৰ কিমান সফল হ'ব? এটা কথা ক'ব গ'লে বিজেপি চৰকাৰ বুলি নহয়, ক'ভিডৰ সময়ত বহুত মানুহৰ হাৰাশাস্তি হ'ল। ফাৰ্ষ্ট কথাটো এইটো চাব লাগিব, এনেকৈ লকডাউন দিয়াৰ পিছত সাধাৰণ জনতাৰ মাজত কিমান এটা প্ৰব্লেম হয়। আৰু তাৰ উপৰি বিজেপি বুলি নহয়, তেখেতসকল মানে কি নিজৰ চৰকাৰ আছে, সেইটো হিচাপত হিমন্ত বিশ্ব শৰ্মাই যিটো মানে পদক্ষেপ লৈছে সেইটো মানে কি ভাল লাগিছিলে।